নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ যোৱাকালি অনুষ্ঠিত হৈ যোৱা এডিআৰই গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ যেটো এক্সাম হৈছিল তাৰ কিছুমান মেথছৰ কোৱেশ্চন ডিসকাস কৰিবলৈ ওলাইছো তো ডিসকাস মানে আমি অকল জাস্ট এনসাৰটোহে কৈ যাম তো যদি আপোনালোকে খুজে যে আমাক একদম পুৰা সলিউশনৰ হৈতে এনসাৰ লাগিব তেনেহলে হেতু আমি বনাই দিম ভিডিঅ' তো আপোনালোকে কমেন্টত জনাই দিব যদি আমি ৰেসপন্স ভাল পাওঁ তেনেহলে একদম ডিটেইল সলিউশনৰ হৈতে এই কোৱেশ্চন আনসাৰ বিলাক লৈ আহিম তো অকল আজি জাস্ট এনসাৰ বিলাক কৈ যাম চাই লব কিমানটা শুদ্ধ কৰিব পাৰিছে তো এনেকাটা আছিল প্ৰশ্ন প্ৰথমটো 16% of 16 plus 16 whole square divided by 16 into 16 তো ইয়াৰ যেটো ৰাইট আনসাৰ আছিল অপচন ডি 0.64 নেক্সট কোৱেশ্চন নম্বৰ 7 আৰু এটা আছিল এনেকা তো চাওক এনেকাটা আছিল এজন মানুহে পিৰ পৰা কিউ লৈ অৰ্ধবৃত্তাকাৰ পথ অতিক্ৰম কৰে আৰু তাৰ পিছত 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ হৰ্ষতম পথেৰে পুনৰ পি লৈ ঘূৰি আহে তো মানুহজনে অতিক্ৰম কৰা পথৰ মুঠ দৈৰ্ঘ্য কিমান হয় তো এটো যদি আপোনালোকে উলিয়াইছিলে অপচন বি টো হ'ব শুদ্ধ উত্তৰ 2 পাই প্লাস 4 কিলোমিটাৰ নেক্সট তো চাওক 14 নম্বৰ কোৱেশ্চন আছিল এটা ম্যাথছ আকো এটো কি দিছিলে 24 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা ধাতৱীয় গোলকক কাটি সমানে 8 ভাগ কৰা হল আৰু ইয়াৰে এভাগক পুনৰ এক গোলাকাৰ আকৃতিত গলাই লোৱা হল এতিয়া নতুন গোলকটোৰ ব্যাসাৰ্ধ কিমান হ'ব সুধিছে তো ইয়াৰে যেটো ৰাইট আনসাৰ হেতু আছিল অপচন এ 12 সেন্টিমিটাৰ হ'ব নেক্সট তো চাওক আৰু এটা প্ৰশ্ন আছিল এনেকুৱা কি দিছিলে 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এক বৃত্তৰ পৰা 30 ডিগ্ৰী কোণ পৰিমাণৰ এটা বৃত্তখণ্ড কাটি উলিওৱা হল এটা বৃত্তখণ্ডটোৰ ক্ষেত্ৰফল সেন্টিমিটাৰ স্কয়াৰ এককত কিমান হ'ব তো ইয়াৰ যদি উত্তৰটো চাই অপচন এ টো হ'ব শুদ্ধ উত্তৰ 3 পাই হ'ব নেক্সট তো চাওক 23 নম্বৰ আৰু এটা প্ৰশ্ন আছিল এটো সিম্পলিফাই কৰাইছিল মই আপোনালোকক তো আপোনালোকে চাগে এটো কৰিব পাৰিছে তো ৰুট ওভাৰৰ ভিতৰত 51 আছে প্লাস আকৌ ৰুট ওভাৰৰ ভিতৰত 134 আছে প্লাস 5 ইনটু আকৌ ৰুট ওভাৰ 42 আছে প্লাস ৰুট ওভাৰ 16 আছে ৰুট ওভাৰ 9 আছে তো এইবিলাক আমি ডিটেইল কে কৰাইছিলো তো ইয়াৰ যেটো ৰাইট আনসাৰ হেতু যে অপচন সি টো হ'ব শুদ্ধ উত্তৰ 8 হ'ব লাগে নেক্সট তো চাওক 28 ত আকৌ এটা কোৱেশ্চন আছিল তো ইয়াতে দিছিলে ফাইন্ড দা ভ্যালু অফ 1 প্লাস ওপৰত আছে 1 প্লাস 2 ৰুট 2 প্লাস 3 ৰুট 2 আকৌ তলত ডিভাইডেড বাই 2 প্লাস 6 ৰুট 3 প্লাস 4 ৰুট 2 তো ইয়াৰ যেটো ভ্যালু এটো কিমান হ'ব তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো যে অপচন সি 3/2 হ'ব ইয়াৰ ভ্যালুটো নেক্সট তো চাওক 34 ত আৰু এটা কোৱেশ্চন আছিল ম্যাথছৰ এনেকা আছিল কোৱেশ্চনটো চাওক কি দি আছিল দুটা ঘণ্টা এ আৰু বিৰ এ ঘণ্টাটো প্ৰতি 30 মিনিটত মূৰে মূৰে মানে বাজে আৰু বি ঘণ্টাটো প্ৰতি 25 মিনিটৰ মূৰে মূৰে বাজি উঠে যদি দুইটা ঘণ্টাই 6 am মানে 6টা বজাত একেলগে বাজি উঠে তেন্তে ঘণ্টা দুটা একেলগে বাজি উঠা ঠিক পৰৱৰ্তী সময়টো কিমান হ'ব মানে আকৌ কেতিয়া সেই ঘণ্টা দুটা একেলগে বাজি উঠিব তো এটা 25 মিনিটৰ মূৰে মূৰে বাজে আৰু এটা 30 মিনিটৰ মূৰে মূৰে বাজে তো 6টা বজাত যদি বাজে আকৌ কেতিয়া বাজি উঠিব মানে তো এটো যদি আপোনালোকে কৰিবলৈ যায় অপচন বি টো হ'ব শুদ্ধ উত্তৰ 8:30 ত বাজিব 8:30 বাজিব আকৌ একেলগে নেক্সট তো চাওক 36 এটো দিছিলে একদমই ইজি প্ৰশ্ন আছিল ইফ cos θ = 5/13 then what is the value of sin θ যদি cos θ মান 5/13 হয় তেন্তে sin θ কিমান হ'ব তো একদম ক্লাস 10 লেভেলৰ প্ৰশ্ন আহিছিল আপোনালোকৰ গ্ৰেজুৱেট লেভেলত তো এটো সকলোৱে চাগে পাৰিছে অপচন সি টো হ'ব শুদ্ধ উত্তৰ 12/13 তো ইয়াৰ ভ্যালুটো 12/13 হ'ব sin θ টো নেক্সট তো চাওক 43 ত আছিল আৰু এটা কোৱেশ্চন 43 কত গল এটো কি আছিল চাওক 1% of 1 plus 2% of 2 plus 3% of 3 ইয়াৰ ভ্যালুটো কিমান তো এটো যদি আপোনালোকে চাবলৈ যায় অপচন ডি টো হ'ব শুদ্ধ উত্তৰ 0.14 হ'ব ইয়াৰ ভ্যালুটো নেক্সট তো চাওক আৰু এটা আছিল 52 এইটো কি আছিল চাওক এনেকুৱা ধৰণৰ প্ৰশ্নলে একদম সহজ হয় the sum of the roots of the quadratic equation 2x square minus 5x plus 3 equal 0 তো একদমই সহজ হয় এইবিলাক কেনেকৈ কৰিব লাগে আমি শিকাইছো তো দ্বিঘাত সমীকৰণ 2x square minus 5x plus 3 সমান 0 এ সমাধান কেইটাৰ মুঠ যোগফল কিমান তো যোগফলও আমি উলিয়াবলৈ জানো আৰু যেটো পূৰণ ফল হেতু আমি উলিয়াব জানো তো যোগফল আলফা প্লাস বিটা এনেকুৱা এটা সূত্ৰ নাছিলে জানো
সকলোৱে পাইছে ক্লাছ 10 তো পাইছে তো ইয়াৰে শুদ্ধ উত্তৰটো অপচন সি 5/2 হ'ব ইয়াৰ আনসাৰ নেক্সট তো চাওক 56 এটো কি দিছে চাওক √225 divided by 729 minus আকৌ √25/144 আছে minus আকৌ √16/81 আছে আকৌ এতিয়া ইয়াৰ গোটেইটোৰ ভ্যালুটো কিমান হয় তো এটো যদি আপোনালোকে সলভ কৰিব যায় অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ -11/36 হ'ব নেক্সট তো চাওক 63 আৰু এটা কোৱেশ্চন আছিল কত গল 63 এটো কি দিছিলে কোনো এখন নগৰৰ জনসংখ্যা প্ৰতি বছৰ 10% হাৰত বৃদ্ধি পায় এই কোৱেশ্চনটো আপোনালোকক কৰাইছিলো যে নগৰখনৰ বৰ্তমান জনসংখ্যা যদি 10000 হয় তেন্তে 3 বছৰৰ পিছত নগৰখনৰ মুঠ জনসংখ্যা কিমান হ'ব তো ফাৰ্স্ট ইয়াৰ উলিয়াব ল'ব লাগে সেকেন্ড ইয়াৰ উলিয়াব ল'ব লাগে তাৰ পিছত থাৰ্ড ইয়াৰ উলিয়াব ল'ব লাগে তো এনেকৈ যদি উলিয়াব যায় অপচন এটো হ'ব শুদ্ধ উত্তৰ 13310 হ'ব নেক্সট তো চাওক 64 এটো আছিল মই কৈছিল না এনেকুৱা দুটা প্ৰশ্ন আহিছে আপোনালোকৰ এটা দ্বিঘাত সমীকৰণৰ পূৰণফল আহিছে আৰু এটা যোগফল আহিছে তো 2 নম্বৰটো ইয়াতে আপোনালোকৰ একদম লগে লগে পাই গলে তো দ্বিঘাত সমীকৰণ 2x² - 5x + 6 = 0 ইয়াৰ সমাধান কেটা পূৰণফল কিমান তো যোগফলটো আছিল এনেকুৱা -b/a আছিল আৰু পূৰণফল কেটা আছিল c/a তো ইয়াতে যদি c/a কবল যায় 6/2 মানে কিমান 3 অপচন বি টো হ'ব শুদ্ধ উত্তৰ 64 ৰ অপচন বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট তো চাওক 79 ত আৰু এটা আছিল প্ৰশ্ন ৰিজনিং খিনি আপোনালোকক কৰাই দিম বাৰু তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব 79 ত আছিল প্ৰশ্ন এটো কি দিছে চাওক এটা দলত থকা কেইজনমান লৰাৰ মাজত 72 সংখ্যক টফি বিতৰণ কৰা হ'ল দলৰ প্ৰতিজন লৰাৰ ভাগত পৰা টফিৰ সংখ্যা দলত থকা মুঠ লৰাৰ সংখ্যাৰ দুগুণৰ সমান এতিয়া দলটোত থকা মুঠ লৰাৰ মুঠ সংখ্যা কিমান জন আছিল লৰা মানে তো এটো যদি আমি চাবলৈ যাওঁ অপচন এটো হ'ব শুদ্ধ উত্তৰ 6 জন আছিল লৰা ঠিক আছে 6 জন টোটাল লৰা আছিল নেক্সট আৰু এটা আছিল কোৱেশ্চন চাওক এটো এটা কোৱেশ্চন আছিল 86 ত হিছে 50 জন শিক্ষাৰ্থীৰ এটা শ্ৰেণী পৰীক্ষা 100 নম্বৰৰ ভিতৰত প্ৰাপ্ত গড় নম্বৰ হৈছে 45.5 পৰীক্ষাত দেখা গল যে এটা তথ্য অন্তৰ্ভুক্তিত 85 ৰ ঠাইত ভুলকৈ 58 বুলি অন্তৰ্ভুক্ত কৰা হৈছে তো এতিয়া শ্ৰেণীটোত প্ৰাপ্ত নম্বৰৰ শুদ্ধ গড় মান কিমান হোৱা উচিত তো চাওক 50 জন ছাত্ৰ ছাত্ৰী আছিল মানে তাৰে 100 নম্বৰৰ ভিতৰত হেতি নাম্বাৰটো যিমান পাইছিল ন এটোৰ গড়টো আছিল 45.5 কোনবা ধৰক এই 100 ভিতৰত কৈছে না কোনবা 80 পাইছে কোনবা 50 পাইছে 40 পাইছে কোনবা 30 পাইছে কোনবা 100 ভিতৰত 100 পাইছে তো তেনেকা 50 জনৰ টোটালটো মানে গড়টো উলিয়াইছে 45.5 তো তাতে এটা মানে লিখোতে ভুল হৈ গল হেতৰ লিখোতে কি হৈ গলগে 85 ৰ ঠাইত ভুলকে 58 লিখি পালে তো গড়টো হলনি হৈ যাব তাতে এতিয়া যে আছিল ন এই 58 লিখাৰ হলনি যদি 85 লিখিলেন তেতিয়া মানে গড়টো কিমান হলতেন তো এটো যদি আপোনালোকে কৰিবলৈ যায় অপচন বি টো হলতেন শুদ্ধ উত্তৰ 46.04 হ'ব তো আশা কৰিছো আপোনালোকে এটা শুদ্ধ কৰিছে আৰু কিমানটা শুদ্ধ কৰিলে আপোনালোকে কমেন্টত জনাই দিব আৰু যদি ৰিজনিংৰ পাৰ্টসমূহ লাগে আৰু ইংলিছৰ পাৰ্টসমূহ লাগে তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে এই ভিডিওটো শেয়াৰ কৰি দিব যাতে যদি ভিডিওটোৰ ৰেসপন্স ভাল হয় আমি ইয়াৰ নেক্সট পাৰ্ট গিটা বনাই দিম ধন্যবাদ